বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় আঁচনি সংক্ৰান্ত জৰুৰী কিছু তথ্য আপোনালোকক জনাব যত্ন কৰিম। বন্ধুসকল অৱশেষত আহিল অৰুণোদয়ৰ ভাল খবৰটো আৰু ভবা মতেই অৰুণোদয় আঁচনিৰ কামটো হৈ গ'ল। 14 তাৰিখত বহুতেই লাভ কৰিলে অৰুণোদয় আঁচনিৰ 1250 টকা। আপুনি বাৰু লাভ কৰিলেনে? যদি আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি পোৱা নাই এতিয়া কি কৰিব লাগিব? বিতং তথ্য আপোনালোকক এই ভিডিঅ'টোত ধুনীয়াকৈ বুজাই দিব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি আপুনি ফেচবুকত চাইছে পেজটোত অৱশ্যে এটি ফ'ল' দিব, ভিডিঅ'টোত লাইক কৰি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল ইয়াৰ আগৰ ভিডিঅ'বিলাকত মই আপোনালোকক জনাইছিলোঁ এই তথ্যখিনি যে আপোনালোকে 14 তাৰিখলৈ ৱেইট কৰক। 14 তাৰিখলৈ আপোনাৰ বেংক একাউণ্টত আহিব পাৰে অৰুণোদয় আঁচনিৰ ধন আৰু সেইমতেই কামখিনি কিন্তু হৈ গৈছে। অৱশেষত অৰুণোদয় আঁচনিৰ ধন আপোনালোকে লাভ কৰিছে বহুতেই। 14 তাৰিখত আপোনাৰ বেংক একাউণ্টত সোমাই দিয়া হৈছে অৰুণোদয়ৰ 1250 টকা। তো এই ধনখিনি আপুনি অৰুণোদয় আঁচনিৰ এক্সিষ্টিং হিতাধিকাৰী হিচাপে লাভ কৰিছেনে বাৰু? যদি লাভ কৰিছে তেতিয়াহ'লেতো আৰু ক'ব লগা একো নাই। তেতিয়াহ'লে আপোনাৰ কাৰণে যথেষ্ট এটা সকাহ হ'ল। আপুনি এটা সকাহ লাভ কৰিলে অৰুণোদয় আঁচনিৰ ধনখিনি পোৱাৰ পিছত। তো এইখিনিতে আৰু এটা কথা আহে যে যদি আপুনি ধনখিনি পোৱা নাই, জুলাই মাহৰ 14 তাৰিখত আপুনি ধনখিনি পোৱা নাই, তেতিয়াহ'লে আপোনাৰ কাৰণে প্ৰব্লেম সৃষ্টি হ'ব পাৰে। প্ৰব্লেমটো এইটোৱে যে আপোনাক চৰকাৰে অৰুণোদয় আঁচনিৰ পৰা কেতিয়াবাই কৰ্তন কৰি দিব পাৰে আপোনাৰ নামটো, যাৰ কাৰণে অৰুণোদয় আঁচনিৰ পৰা আপুনি পোনে পোনে বাদ পৰাৰ সম্ভাৱনা থাকে। যাৰ কাৰণে আপুনি যদি জুলাই মাহ ধৰি আপুনি একেৰাহে 3-4 কিস্তিৰ পৰা অৰুণোদয়ৰ পৰা বঞ্চিত হৈ আছে, তেতিয়াহ'লে আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ পৰা কাট খোৱাৰ ছেমি ফাইনেল পৰ্যায়ত উপস্থিত হৈছেগৈ। আৰু যদি জুলাই মাহটো পোৱা নাই, জুন মাহত পাইছিলে, তেতিয়াহ'লে আপোনাক মই এটি অনুৰোধ জনাইছোঁ, আপোনাক মই আহ্বান জনাইছোঁ যে আপুনি পৰৱৰ্তী মাহলৈ অপেক্ষা কৰিব লাগিব। ইয়াৰ পিছত 14 তাৰিখৰ পিছত আচলতে অৰুণোদয় আঁচনিৰ ধন যোৱা মাহত কোনেও লাভ কৰা নাছিল। যাৰ কাৰণে 15 তাৰিখ বা 16 তাৰিখৰ কাৰণে যে আপোনাক অপেক্ষা কৰিবলৈ ক'ম, সেয়া কিন্তু অপেক্ষা কৰিবলৈ কোৱাটো কিমান দূৰ নিৰ্ভৰযোগ্য হ'ব মই নাজানো। গতিকে মই আপোনাক মিছাতে আশা দিব খোজা নাই। যদি আপুনি 15 তাৰিখত অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰে ভাল কথা, কিন্তু 14 তাৰিখলৈকে শেষ সীমা অৰুণোদয় আঁচনিৰ ধন পোৱাৰ। যাৰ কাৰণে 14 তাৰিখত যদি আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি পোৱা নাই, তেতিয়াহ'লে আপুনি পৰৱৰ্তী মাহৰ বাবে অপেক্ষা কৰিব লাগিব। তো এইখিনিতে আটাইতকৈ এটা ডাঙৰ খবৰ, এটা ভাল খবৰ যে অৰুণোদয় আঁচনিৰ যিসকল পুৰণা হিতাধিকাৰী আছে তেওঁলোকক 100% অৰুণোদয় আঁচনিৰ পৰা নামটো কৰ্তন কৰা হোৱা নাই। চৰকাৰে 100% কৰ্তন কৰা নাই যে তেওঁলোকক পুনৰ অৰুণোদয় আঁচনিত ইনক্লুড কৰিব, যাৰ কাৰণে পূৰ্বৰ আঁচনিৰ পৰা পূৰ্বৰ লিষ্টৰ পৰা তেওঁলোকৰ নামটো কাটি দিয়া হ'ব, এনেকুৱা কিন্তু কৰা নাই। যিহেতু 14 তাৰিখত বহুতে অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰিছে, ইয়াৰ পৰা এইটো বুজা যায় যে অৰুণোদয় আঁচনিৰ এক্সিষ্টিং হিতাধিকাৰী হিচাপে আপুনি অনাগত দিনবোৰতো নিঃসন্দেহে ধনখিনি লাভ কৰি থাকিব পাৰে। তো বন্ধুসকল ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কিবা অভিমত থাকিলে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। লগতে 14 তাৰিখত আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰিলে নে নকৰিলে ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।